নাজিৰাৰ কমল চাপৰিত উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মা ডাঙৰীয়া, আমি চাবলৈ চেষ্টা কৰিছোঁ, দিখৌ পাৰলৈ গ'লোঁ, অৱৰ্ণনীয় অৱস্থা, আঁঠুলৈকে পলহ, আৰু ৰাইজৰ অভিযোগ তেওঁলোকে যি ধৰণে সাহায্য পাব লাগিছিল পোৱা নাই। সাহায্য যদিও পাইছে তেওঁলোকক এতিয়া প্ৰয়োজন কিন্তু ঘৰটো বনাই দিয়া। দেখিছিলোঁ ঘৰৰ ওপৰেদি পানী বৈ যোৱা, কিন্তু এইবাৰ দেখিলোঁ বোকাই পলসে ঘৰ পুতি পেলাইছে। চাওক, মই নিজে মৰিগাঁও জিলাৰ বানপীড়িত এখন জিলাৰ ল'ৰা। আমি বান দেখিছোঁ, কিন্তু চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ এইবাৰ যিটো পৰিস্থিতি, এইটো বান নহয়, আচলতে মহাপ্ৰলয় বুলি ক'ব লাগিব। এতিয়া বান যোৱাৰ পাছত মানুহবোৰ ঘৰলৈ ঘূৰি যাব বিচাৰিছে। ঘূৰি গৈ দেখিছে যে কাৰোবাৰ সেই ঘৰখনেই নাই, কাৰোবাৰ ঘৰখন আছে, আচবাব একো নাই। কোনোবাই দেখিছে যে ঘৰত এককাললৈকে পলস, নিজৰ বিচনা, চোফা চব পলসৰ তলত আছে। কিছুমান ঘৰত ল'ৰা ছোৱালীৰ কিতাপ, বহি, পঢ়া শুনাৰ সকলো সা সামগ্ৰী উটি নোহোৱা হৈছে। গতিকে এই মানুহবোৰে আকৌ সেই আগৰ ঘৰখন ঘূৰাই পাবৰ কাৰণে কিন্তু চৰকাৰে পৰ্যাপ্ত সকাহ দিয়াৰ প্ৰয়োজন আছে। আমি ইতিমধ্যে চৰকাৰক দাবী জনাইছোঁ, মুখ্যমন্ত্ৰীলৈ দাবী প্ৰেৰণ কৰিছোঁ। কেইটামান স্পষ্ট আমি পৰামৰ্শ আগবঢ়াইছোঁ যে যিসকল লোক বানপীড়িত, তেওঁলোকৰ যিমান শৈক্ষিক নথি পত্ৰ আছে, মাৰ্কশ্বিট, এডমিটৰ পৰা আৰম্ভ কৰি, সেইবোৰ বিনামূলীয়াকৈ পুনৰ উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে শিক্ষা পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহক লৈ এটা অনলাইন পৰ্টেল খুলিব লাগে সমন্বয়ত। সেইটো কাম চৰকাৰে কৰা দেখিছোঁ। কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হৈছে, আজি আমি কথা পাতি থকা সময়খিনি আজি জুলাই মাহৰ 30 তাৰিখ। কাইলৈ দিনটো পাৰ হোৱাৰ পাছত আগষ্ট মাহ আৰম্ভ হ'ব, আৰু EMI বিচাৰি বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে ৰাইজক হাৰাশাস্তি কৰিব। এতিয়া আপুনি ইয়াত 2-3 দিন ধৰি আছে, আপুনি দেখিছে এই অঞ্চলৰ ৰাইজে এতিয়া EMI পৰিশোধ কৰিব পৰা অৱস্থাত আছে নেকি কোনোবা? নাই। মই যদি আপোনাক ট্ৰেক্টৰ, এগৰাকী কৃষকসকলৰ ট্ৰেক্টৰ বোকাৰ তলত, EMI বন্ধন বেংকৰ EMI মেছেজ আহিবলৈ আৰম্ভ কৰিলেই। মানে এই পৰিয়ালসমূহক এতিয়া অৰ্থনৈতিক সকাহ লাগে। পৰিয়ালবোৰে নিজৰ মানুহ হেৰুৱাইছে, আত্মীয়ক হেৰুৱাইছে, শ্ৰাদ্ধ পাতিব পৰা নাই, সেইটো অৱস্থা। এইখিনি সময়ত যদি বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ EMIৰ হাৰাশাস্তি আৰম্ভ হয়, তাগিদা আৰম্ভ হয়, তাতকৈ দুৰ্ভাগ্যজনক একো নাই। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যে আগষ্ট মাহ আৰম্ভ হোৱাৰ পূৰ্বেই শীঘ্ৰে বিত্তীয় প্ৰতিষ্ঠান, বেংকসমূহৰ লগত কথা পাতিব লাগে, অন্ততঃ 6 মাহ পৰ্যন্ত EMI শিথিল কৰিব লাগে আৰু চৰকাৰে পৰিশোধ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমি কোভিডৰ সময়ত দেখিছিলোঁ সকাহ দিয়াৰ নামত পিছত চবেই পেনাল্টি ভৰি মৰিছে। গতিকে সেইটো যাতে নহয়, সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। একে সময়তে এই স্থানত যদি উপস্থিত হয়, মইতো বুজি পোৱা নাই যে অসম চৰকাৰক ইয়াৰ পৰা যিসকল বিষয়াই তথ্য দিছে, কি প্ৰতিশ্ৰুতি দাঙি ধৰিছে, তেওঁলোকে দেখিছে নে নেদেখিছে মই নাজানো। আপুনি নিজে ইয়াত আছে। যিবিলাক মানুহে এতিয়া বানৰ পৰা ঘৰলৈ ঘূৰি যাব বিচাৰিছে, সেই মানুহবোৰক 15,000কৈ টকা দিয়াটো উপহাসৰ বাহিৰে আন একো নহয়। সেই 15,000 টকাটো তেওঁলোকে কৰিব কি? এবুকু পৰ্যন্ত পলস ঘৰৰ ভিতৰত। গতিকে সেই মানুহখিনিক এতিয়া অৰ্থনৈতিক সকাহ বেছিকৈ দিব লাগে। অন্ততঃ ঘৰটো চাফা কৰি, বিচনা দুখন ঠিক কৰি, মানুহ থাকিব পৰা হোৱাকৈ, ৰেচনখিনি গোটাই ল'ব পৰাকৈ, চৌকাটো জ্বলাব পৰাকৈ, একেবাৰে প্ৰাথমিক ক্ষয় ক্ষতিৰ বুজ লৈ 50,000ৰ পৰা 1 লাখ টকা পৰ্যন্ত প্ৰতিটো পৰিয়ালক প্ৰথম কিস্তিতে আগবঢ়াব লাগে। আৰু পাছত পশুধনৰ ক্ষতি, ঘৰৰ ক্ষতি, কৃষিৰ ক্ষতি, এইবোৰ জৰীপ কৰি পৰ্যাপ্ত অৰ্থনৈতিক সকাহ যদি নিদিয়ে, এই 3খন জিলাৰ মানুহে গোটেই জীৱন শ্ৰম কৰিলেও নিজৰ পূৰ্বৰ অৰ্থনৈতিক অৱস্থাটোলৈ আৰু ঘূৰি আহিব নোৱাৰিব। মই আন দুখন ছবি দেখিছোঁ। শিৱসাগৰৰ মইদুল ইছলাম বৰা পথ বা মইদুল ইছলাম বৰাৰ যিটো পৈতৃক ঘৰ, তাৰ সন্মুখতে যিখন স্কুল আছে, বিদ্যালয়খন। শিৱসাগৰ টাউনৰ এখন ছবি আৰু আমাৰ গ্ৰামাঞ্চলৰ এখন ছবি, দিখৌ পাৰৰ এখন ছবি। শিৱসাগৰ টাউনৰ সেই স্কুলখনত এতিয়াও পানী, কদৰ্যময় পৰিৱেশ, গোন্ধাই আছে চাৰিওপিনে। কাইলৈ যদি পৰহিলৈ স্কুল খোলে, সেইখন প্ৰাথমিক বালিকা বিদ্যালয়, তাত ছাত্ৰ ছাত্ৰী কেনেকৈ যাব? মই শিৱসাগৰত মই ধৰিব পৰা নাই মইদুল ইছলাম বৰা পথ বা মইদুল ইছলাম বৰাৰ ঘৰটোত এতিয়াও পানী কেনেকৈ আছে। পাম্প আউট কৰি পানীটো উলিওৱাৰ কোনো ধৰণৰ কোনেও চিন্তা কৰা নাই। শিৱসাগৰ চহৰ সেই অৱস্থা, সকলোৱে কয় দৰিকাৰ পানী, জলস্তৰ বিপদসীমাৰ ওপৰেদি বৈ গৈছে, গতিকে এইখিনি পানী ক'লৈ যাব? কোনো সমাধান উলিওৱাৰ কাৰো মই আগ্ৰহ পৰিলক্ষিত নকৰিলোঁ। ইয়াত আহি ৰাইজৰ লগত কথা পাতিও এটা কথা বুজি পাইছোঁ যে অসমৰ ৰাইজে, দল সংগঠনে, সামাজিক মাধ্যমৰ ইনফ্লুৱেঞ্চাৰে, সংস্থাসমূহে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহক সহায় কৰাৰ গোটেই কাৰ্যসূচীটোক এটা আন্দোলনলৈ ৰূপান্তৰিত কৰিলে। সকলো মানুহে হিয়া উজাৰি সহায় কৰিছে। কিন্তু চৰকাৰৰ যিখিনি প্ৰাথমিক কাম, দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ যিখিনি প্ৰাথমিক কাম, সেইখিনি কৰাত কিন্তু চৰকাৰ ব্যৰ্থ হৈছে। আজি আমি এতিয়া নাজিৰাৰ দুৱৰা গাঁৱৰ পৰা আহি আছোঁ। তাত গৈ উপলব্ধি হ'ল, তাত মানুহে ক'লে যে 3 দিন পৰ্যন্ত প্ৰশাসনৰ সহায় বিচাৰি নিৰুদ্দেশ হোৱা মানুহৰ সহায় বিচাৰি তেওঁলোকে সহায় নাপালে উদ্ধাৰ কৰিবৰ কাৰণে। নিজে নাও ভাড়া কৰি, ভূৰ ভাড়া কৰি নিজৰ পৰিয়ালৰ আত্মীয় স্বজনৰ মৃতদেহ বিচাৰি উভতি আহিব লগা হৈছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। সেই গাঁওখনত গৈ দেখিলোঁ
যে প্ৰথম 3টা দিন পৰ্যন্ত ঘৰৰ ছাটত মানুহ বহি আছে, এঘৰ মানুহৰ ঘৰৰ ছাটত 20টা পৰিয়ালে আশ্ৰয় লৈছে, বৰষুণৰ পানী খাই জীৱন কটাইছে। গতিকে এনেকুৱা ঘটনাবোৰে প্ৰমাণ কৰিছে যে দুৰ্যোগ প্ৰশমন বিভাগটো আমাৰ ইয়াত কাগজে কলমে আছে যদিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু উদ্ধাৰ কাৰ্য আৰু সাহায্য প্ৰথম কেইটামান দিনত অত্যন্ত ব্যৰ্থ হৈছিল। ৰাইজে যদি হাতে হাত ধৰি গোটেই বিপদটোৰ সময়ত নিজৰ মূৰ পাতি নিদিলেহেঁতেন, অসমৰ গোটেই ৰাইজ যদি উবুৰি খাই নপৰিলেহেঁতেন, চৰকাৰী সাহায্যৰ আশাত থাকিলে আৰু বেছি দুৰ্ভোগ ভুগিব লগা হ'লহেঁতেন।